তেওঁলোকে মোৰ বিৰুদ্ধে অখিল গগৈয়ে 2009 চনৰ পৰা আৰু কংগ্ৰেছে অযথা কথাবিলাক কৈ থাকে, কেতিয়াও একো প্ৰমাণ নিদিয়ে, কেতিয়াও একো তথ্য দিব নোৱাৰে, খালি অপপ্ৰচাৰে কৰি থাকে। সেইকাৰণে এইবাৰ মই কৈছোঁ যে 9 তাৰিখে ফাইনেলি মই কেছ দিম। মোৰ ওপৰত যি আছে এখন লিষ্ট কোৰ্টত দি দিয়ক, এবাৰতে হেষ্ট নেষ্ট হৈ যাব। আৰু কংগ্ৰেছে আজি জিতেন্দ্ৰ সিঙৰ লগত বুলি পৰিৱৰ্তন যাত্ৰা নামৰ এটা গৈছে। কি পৰিৱৰ্তন? গড় হত্যা বন্ধ হৈছে, এতিয়া তাত কি পৰিৱৰ্তন হ'ব? তাৰমানে গড় হত্যা আকৌ কৰিব। চৰকাৰী চাকৰিত দুৰ্নীতি নোহোৱা হৈছে, এতিয়া তাতে কি পৰিৱৰ্তন কৰিব? তাৰমানে আকৌ দুৰ্নীতি কৰিব। গতিকে কংগ্ৰেছৰ পৰিৱৰ্তনৰ ফল অসমৰ ৰাইজে দেখি থৈছে। গতিকে মই নাভাবোঁ যে ৰাইজে পৰিৱৰ্তনৰ ফল খাব বিচাৰিছে বুলি।